আজি ৰঙৰ উৎসৱ ফাকুৱা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দেৰগাঁৱতো উদযাপন হৈছে আবিৰৰ উৎসৱ ফাকুৱা। ৰঙৰ উৎসৱ ফাকুৱাক লৈ সকলোতেই আজি উখল মাখল পৰিৱেশ। ৰঙৰ উৎসৱে সকলোৰে জীৱন ৰঙীন কৰি কঢ়িয়াই আনক আনন্দ, শান্তি আৰু সমৃদ্ধিৰ নতুন বতৰা। নিউজ ডেস্ক ৰিপৰ্ট, দেৰগাঁও ডায়েৰী। সমূহ অসমবাসীৰ লগতে দেৰগাঁওবাসী, অসমবাসী, ভাৰতবাসী, আমাৰ গোটেই ভাৰত বিশ্বকে মই দেৰগাঁও সমাজৰ হৈ সমূহ সমাজৰ হৈ মই সকলোকে হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ উদ্যোগ এইটোৱে যে আমাৰ মনৰ ইচ্ছা, মোৰ যিটো মনৰ ইচ্ছা, আমাৰ দেৰগাঁও মাৰোৱাৰী সন্মিলনৰ মনৰ ইচ্ছা এইটো যে গোটেই দেৰগাঁও নহয়, অসমত নহয়, গোটেই ভাৰতবৰ্ষ বিশ্বত একদম শান্তিৰে আমি চব থাকোঁ, ধুনীয়াকৈ মিলিজুলি থাকোঁ, নিজৰ মাজত আমি ইমান সামঞ্জস্য বজাই ৰাখোঁ যাতে কোনো আমাৰ ওপৰত আঙুলি উঠাব নোৱাৰে। সেইটো আমি ইচ্ছা কৰোঁ, কামনা কৰোঁ ভগৱানৰ ওচৰত। আমাৰ এইটো আহ্বান যে সকলোৱে ভাবে যে মাইকী মানুহ ঘৰত কাম কৰে, এইটো কৰে, এইটো নহয়। আমি যিকোনো ফেষ্টিভেল, আমাৰ যিকোনো আমি উৎসৱ আমি ধুনীয়াকৈ চবেই ইমান ধুনীয়াকৈ পালন কৰোঁ যাতে এইটো আমাৰ সমাজৰ দেৰগাঁৱৰ ফালৰ পৰা ইমান ধুনীয়া মেছেজ সদৌ অসমত আৰু ভাৰতবৰ্ষত যায় যে দেৰগাঁও কেনেকুৱা এটা স্থান য'ত আমাৰ ভাতৃত্ববোধ, আমাৰ মাজত যিটো প্ৰেম, যিটো স্নেহ ইমান ধুনীয়া, এইটো চবেই গম পাব লাগে। শেষত এইটোৱে ক'ম যে আপোনালোক আজি আমাৰ মাজত আহি আমাৰ উৎসৱত যিটো আপোনালোকে সহভাগিতা কৰিলে, ভাগ ল'লে, তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আশা কৰোঁ যে আমাৰ দেশখন বহুত সৰু জেগা, ইয়াত মৰম পোৱা যায়, বাহিৰৰ যিবিলাক মানুহ আহে চবেই মৰম ইয়াৰ পৰা পায়। আৰু আমিও সেই মেছেজটো সিহঁতক দিব খোজোঁ যে দেৰগাঁওবাসী প্যাৰ লেনা ভি জানতে हैं तो प्यार देना भी जानते हैं। আপ সবকো সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য আপুনি যিটো আজি মোক সুধিলে ইমানকৈ